কংগ্ৰেছৰ মানে ইমান ডাঙৰ দল এটা, আমি অলপ সৰু দল এটা, এই ইণ্টাৰনেশ্যনেল দল বুলি কওঁ, নেশ্যনেল নহয় ইণ্টাৰনেশ্যনেল দল। তেখেতসকলৰ দলটোৰ মানে এটাই আহ্বান কৰিম যে আপোনালোকে এই যে সাগৰ যে কৈছিলে কংগ্ৰেছ এটা মহাসাগৰ, এই সাগৰৰ পানী শুকাই গৈছে। এতিয়া যিখিনি নদ নদী আছে সেইখিনিত কমচে কম আপোনাৰ সৰজমিন মাটি তাহাৰ কাৰণে নামি আহক। যোৱা নিৰ্বাচনত 2021 চনত UDF BPF একলগ থকাৰ কাৰণে 28খন 29খন সিট পাইছিলে আৰু আমি বিজেপিৰ পৰা প্ৰায় 10খন আসন কাঢ়ি আনি কংগ্ৰেছৰ হাতত দিছিলোঁ। এজ ফৰ এক্সাম্পল আপোনাৰ মঙলদৈ সমষ্টি বিজেপিৰ হাতত আছিলে, আমি জইন থকাৰ কাৰণে মহাগঠবন্ধন থকাৰ কাৰণে যোৱাবাৰ কংগ্ৰেছে পালে। বিলাসীপাৰা বিজেপিৰ হাতত আছিলে, আমি আনি কিনে তেখেতৰ হাতত দিলোঁ। এনেকুৱা আপোনাৰ অসমৰ বিভিন্ন জাগাত ৰহা আছিলে, ৰহা আনি কিনে আমি কংগ্ৰেছৰ হাতত দিলোঁ। গতিকে এইবাৰ তেখেতসকলে আমাক ইগন'ৰ কৰিছে, BPFও তেখেতসকলৰ লগত নাই। অলপ চিন্তা চৰ্চা কৰি আপোনালোকে আগুৱাই যাওক। অসমত সাম্প্ৰদায়িক যে ৰাজনীতিক বিজেপিয়ে কৰি আছে, মাননীয় মুখ্যমন্ত্ৰী মুছলমানৰ বিৰুদ্ধে যি আৱাজ দিছে, মুছলমানৰ যি অন্যায় কৰি আছে, আৰু সঁচাকৈ যদি আপোনালোক মুছলমানৰ প্ৰতি অলপ দৰদ আছে, মুছলমানৰ যদি অলপ মানে আপোনালোকে যিহেতুকে নিমখ খাই থৈছে, মুছলমানে আপোনালোকক বহুতবাৰ দিল্লী দিছপুৰ ৰাজপথত বহাইছিলে, কিন্তু মুছলমানক তাৰ প্ৰতিদান আপোনালোকে দিয়া নাই। চৰৰ মাটিৰ পাট্টা নিদিলে, প্লেন এৰিয়াৰ মাটিৰ পাট্টা নিদিলে, ডিপোটাৰৰ সমস্যা বৃদ্ধি কৰি দিলে, ডিটেনশ্যন কেম্প বনাই দিলে, ফৰেনাৰ্ছ ট্ৰিবিউনেল বনাই কিনে কিমান আপোনাৰ স্বদেশীক বিদেশী বনালে। আপোনালোকে বহুত অন্যায় কৰিছে। এইবাৰ কমচে কম বিজেপিক, সাম্প্ৰদায়িক বিজেপিক চৰকাৰৰ পৰা উফৰাবৰ কাৰণে সকলো দল একলগ কৰি আপোনাৰ বিগ ব্ৰাদাৰৰ ৰুলিং লৈ আপোনাৰ আপাৰ আসাম, লোৱাৰ আসাম, বৰাক ভেলী, বড়ো এৰিয়া সকলোতে আপোনালোকে সকলো দলৰ লগত আলোচনা কৰি যদি আগবাঢ়ি যায়, তেতিয়া মই ভাবোঁ অহা 2026 চনত নিশ্চিতভাৱে আপোনাৰ বিজেপি হাৰিব। আদাৰৱাইজ বিহাৰৰ নিচিনা ফলাফল অসমত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। চাওক, কথাটো হৈছে কি, মই কংগ্ৰেছৰ নেতা বুলি নকওঁ, তেখেত পাৰ্ট টাইম নেতা। এটা সময়ত UDFত আছিলে, মাত্ৰ 2006-07-08লৈকে তেখেত আছিলে। তাৰপিছত UDFৰ পৰা এবাৰ জিলা পৰিষদ খেলি তেখেত বেছিমাৰী জিলা পৰিষদ জয়ী হৈছিলে। তাৰপিছত দুবাৰ বেছিমাৰী জিলা পৰিষদত মোৰ মিছেছৰ লগত এবাৰ হাৰিছে। মোৰ ডাঙৰ বাবুৰ ল'ৰা ৰফিকুল ইছলামৰ লগত ইলেকশ্যন কণ্টেষ্ট কৰি হাৰিছে। আৰু তেখেতক মই দেখা পাইছোঁ, কংগ্ৰেছ পাৰ্টি যেতিয়া নেকি আপোনাৰ ইলেকশ্যনৰ সময় হয়, তেতিয়া তেখেত ওলাই আহে কুলি চৰাইৰ নিচিনা, আহি কিনে টিকেটটো বিচাৰে। কাৰণ টিকেটটো তেখেতে পাই যায়। জানে আপোনালোকে যোৱা নিৰ্বাচনত আগতো কংগ্ৰেছৰ এটা বেড নেম আছে, সেইটো হৈছে টিকেট দিয়াৰ সময়ত মানে পইচা লেনদেন কৰে, টকাৰ বিনিময়ত তেখেতসকলে টিকেট দিয়ে। গতিকে টকাৰ বিনিময়ত তেখেতে টিকেটটো লৈ আহে আৰু ইলেকশ্যন খেলে আৰু হাৰি যায়। গতিকে মই ভাবোঁ যে এইবাৰ তেখেতে টকাৰ যিটো অহংকাৰ, হয়তো টিকেটটোক লৈ আহিব পাৰিব, কাৰণ টকা যিহেতু আছে আৰু কংগ্ৰেছ যিহেতু দলৰ নেতাসকলে টকাৰ লগত জড়িত, লাখ লাখ কোটি কোটি টকাত টিকেট চেল কৰে, গতিকে টিকেট লৈ আহিব পাৰিব। কিন্তু দলগাঁও সমষ্টিৰ ভোটাৰে তেখেতক ভোট নিদিয়ে। দলগাঁও সমষ্টিৰ ভোটাৰ ৰাইজে তেখেতক কোনোদিন ছাপৰ্ট নকৰে। ছাপৰ্ট নকৰাৰ বহুবিলাক কাৰণ আছে। আৰু তেখেতে যিখিনি মোক গালি পাৰিছে, মোক গালি পাৰক, মোৰ আপত্তি নাই। মই বিধায়ক, মই কিবা কাম কৰিব পৰা নাই, ক'ৰবাত কিবা দুখ কৰিছোঁ, মোৰ বিৰুদ্ধে তেখেতে 100টা কওক, কিন্তু শ্ৰদ্ধাৰ সন্মানীয় দলগাঁও সমষ্টিৰ ৰাইজক তেখেতে গালি পাৰিব, পাপী বুলি ক'ব, এইটো বৰদাস্ত কৰিব নোৱাৰি। আৰু দলগাঁও সমষ্টিৰ শ্ৰদ্ধাৰ ৰাইজক মই বিচাৰ দিছোঁ, অহা নিৰ্বাচনত আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। 3টা টাৰ্মছ কনজিকুৱেটলি আপোনাৰ 3টা টাৰ্মছত কংগ্ৰেছৰ ইয়াতে আপোনাৰ হেৰি আছে, বিধায়ক আছিলে, তেতিয়া দলগাঁও সমষ্টিৰ মানুহ পাপী নাছিলে। এবাৰ মাত্ৰ কংগ্ৰেছক ভোট দিয়া নাই, তালাচাবিত ভোট দিছে, মোক বিধায়ক বনাইছে, দলগাঁও সমষ্টিৰ মানুহ পাপী হৈ গ'ল। ইমান জঘন্য, ইমান নিকৃষ্ট পলিটিক্স কৰিব নাপায়। এই দলগাঁও সমষ্টি এখন সন্মানী সমষ্টি। এই সমষ্টিত বহুত জ্ঞানী গুণী, আপোনাৰ বহুত অলি বুজুৰ্গ, আপোনাৰ পীৰ বহুত আছে। তেখেতসকলক আপুনি পাপী বুলি কোৱাৰ অধিকাৰ ক'ত পালে? গতিকে আপুনি পাপী বুলি কৈছে নহয়, পাপ কাৰ আছে কাৰ নাই নিৰ্বাচন আহিলে গম পাব। ইয়াৰ বিচাৰ আল্লাই কৰিব। মোক গালি পাৰি আছে, আপুনি গালি পাৰি থাকক, কিমান পাৰিব, মই আপোনাক ফল, আপোনাৰ প্ৰত্যুত্তৰ মই নিদিওঁ। ইয়াৰ বিচাৰ মই দলগাঁও সমষ্টিৰ ৰাইজৰ ওচৰত দিছোঁ, ৰাইজে ইয়াৰ বিচাৰ কৰিব।
এতিয়ালৈকে মোটামুটি আপোনাৰ ৱাৰ্ড মেম্বাৰ প্ৰায় 10জনমান জইন কৰিলে কংগ্ৰেছৰ পৰা জিকা, কংগ্ৰেছৰ ছাপৰ্টত জিকা, আৰু আপোনাৰ কংগ্ৰেছৰ এপি মেম্বাৰ শ্বেৰপুৰ জিপিৰ এপি মেম্বাৰৰ হাজবেণ্ড জইন কৰিছে, মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট জইন কৰিছে, আপোনাৰ যুৱ মণ্ডলৰ প্ৰেচিডেণ্ট জইন কৰিছে। এতিয়ালৈ প্ৰায় 1,500 মান হ'ব আৰু টোটাল জনসাধাৰণ যোগদান কৰিছে। তো আপোনালোকে চাই থাকক, জানুৱাৰী আহোঁতে মোটামুটি কংগ্ৰেছ চাফা হৈ যাব। যোগদান কৰিছে সিহঁতৰ সোধক, এতিয়া তেখেতসকলক সুধিলে গম পাব মই জোৰ জলম কৰিছোঁ নাই। মইতো কৈছোঁৱে, যিসকল ছুটি লৈ মোৰ তাত আহিব, মোৰ প্ৰেমত পৰিলে আৰু গোলাই নাযায়, মইতো ক'লোৱে এইটো কথা। আজি বেছি জইন কৰা নাই, 150 মান হ'ব নেকি, 150 মান হ'ব কিজানি। এই নতুনকৈ সংযোজিত পঞ্চায়তৰ পৰা আপোনাৰ ফকীৰপাৰা বলগৰা পঞ্চায়তৰ, ইফালে আপোনাৰ পুনিয়াৰ পৰা যোগদান কৰিছে। মাত্ৰ এইখিনি নহয়, আপোনাৰ সমষ্টিৰ চুকে কোণে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে এইবাৰ, যোৱাবাৰ মই 60,000 ভোটত দলগাঁও সমষ্টিৰ ৰাইজে মোক জিকাইছিলে। এইবাৰ দলগাঁও সমষ্টিৰ ৰাইজে পণ লৈছে যে more than 1 লাখ ভোটৰ ব্যৱধানত ইনশাআল্লাহ দলগাঁও সমষ্টিৰ